ৰিজনিঙৰ প্ৰেক্টিছ এটা লৈ আহিছোঁ 30 মিনিটৰ পিছত শেষ কৰিব চাব মেক্স টু মেক্স 30 মিনিট আৰু তাতকৈ বেছি ইউজ নকৰিব পাৰিলে ইয়াতকৈ কম 20টা কুৱেশ্যনহে আছে গতিকে 20টা কুৱেশ্যন আহিব 30 মিনিটতকৈ কমত আহিলে 20 মিনিট 22 মিনিটতে শেষ কৰিব চাব লাগে চ' বেছি লেকচাৰ নিদি ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনটো কি আছে ভেন ডায়াগ্ৰামৰ প্ৰশ্ন কৈছে যে হুইচ অফ দ্য ফলোয়িং ডায়াগ্ৰামছ ইণ্ডিকেটছ দ্য বেষ্ট ৰিলেশ্যন বিটুইন প্ৰফিট ডিভিডেণ্ড এণ্ড বনাছ প্ৰফিট মানে কি জানে নহয় যিটো লাভ হৈছে লাভখিনি ডিভিডেণ্ড মানে কি গম পায় যদি কিবা এটা শ্বেয়াৰ লাভ বোলে হৈছে লাভ এক্সট্ৰাকৈ লাভ হোৱাখিনিৰ পৰা মানে চবৰে যোনে পইচা লগাইছিলে লাভ হোৱাখিনিক এতিয়া লাভ হোৱা পইচাটো ভগাই দিছে মানে সেইটোক কয় ডিভিডেণ্ড ভাগ কৰি দিছে মানে প্ৰফিটৰ তলৰ বস্তু মানে এইটো বনাছ একেই প্ৰফিট পালেহে বনাছ দিয়ে চাকৰিত মানে প্ৰফিটটো মেইন ডিভিডেণ্ডটো আৰু বনাছটো একেই ষ্টাইলৰ বস্তু গতিকে কোনটো হ'ব এই বিটো হ'ব এই ডাঙৰটো প্ৰফিট এইটো ডিভিডেণ্ড এইটো বনাছ দুইটা একেই ষ্টাইলৰ বস্তু হ'ব বিটো শুদ্ধ উত্তৰ এই অৰ্থকেইটা জানিবলগীয়া হয় আৰু তেতিয়া কৰিবলৈ ভাল হয় এইটো কৈ দিছে চাওঁচোন ইন এ কিউ অফ 80 পিপল লাইন 80টা পিপলৰ এটা লাইন কিমান আছে 80টা আছে এঞ্জেলিনা ইজ 13 ফ্ৰম দ্য ৰাইট সোঁফালৰ পৰা 13 নম্বৰত কোন আছে এঞ্জেলিনা মাৰ্গাৰেটা ইজ 18 ফ্ৰম দ্য লেফ্ট বাওঁফালৰ পৰা 18 নম্বৰ 18 ফ্ৰম দ্য লেফ্ট হাউ মেনি পিপল আৰ দেয়াৰ বিটুইন এঞ্জেলিনা মাৰ্গাৰেটা এই বিটুইন বুলি কৈছে আৰু দেয়াৰ বিটুইন মানে এই মাজত মানে এই 13 নম্বৰটো 18 নম্বৰ ধৰিব নালাগিব মানে কি কেনেকৈ ওলাব 80 টোটেল 80 বিয়োগ কি কৰিব লাগিব 18 যোগ 13 এইকেইটা মাজৰকেইটা আমাক বিটুইনটোহে দিছে কাৰণে এইটো আৰু কাম নকৰিলেও হ'ল 18 13 কিমান 80 বিয়োগ 18 13 হ'ল 31 80 পৰা 31 গুচি গ'লে কিমান হ'ব 50 49 49টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ৰিফ্লেক্টেড ইমেজ অফ দ্য গিভেন ৱৰ্ড ৰিফ্লেক্টেড ইমেজ বুলি কৈছে এইখন আইনাত কেনেকৈ ওলাব এইটো কেনেকৈ ওলাব চিৰিয়েলকৈ আঁকি যাওঁতে এইটো এনেকৈ আহিব ইটো হয়নে ভিটো ভি ভাগে থাকিব আইটো আই ভাগে থাকিব টিটো টিয়ে থাকিব চিটো ইয়াত এনেকৈ আছে ইয়াত এনেকৈ আহিব ইটো এনেকৈ হ'ব এফটো এনেকৈ হ'ব তাৰপিছত আকৌ এফ এনেকৈ হ'ব তাৰপিছত আকৌ ই এইটো হ'ব কি হ'ব ৰিফ্লেক্টেড ইমেজটো তেতিয়াহ'লে প্ৰথমটো ইটো ঠিকে আছে ভি ঠিকে আছে আই ঠিকে আছে টি ঠিকে আছে চি ঠিকে আছে ই ঠিকে আছে এফটোতো ভুল গতিকে এইটো নহয় ই ঠিকে আছে ভি ঠিকে আছে আই টি চি ই এফ এফ ই চব মিলি আছে গতিকে 2 নম্বৰটো শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ বুজিলে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ ৰিজনিং এটা পটককৈ আহিলে পটককৈ আহিব নোৱাৰিলে ফাৰ্ষ্ট বেছি টাইম ৱেষ্ট কৰি লাভ নাই লগে লগে আগবাঢ়ি যাব হুইচ ইজ দ্য কাৰেক্ট অপশ্যন ডেট উইল কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক 3 6 11 3 পৰা 6 লৈ 3 কি আছে 3 6 11 18 মানে 3 পৰা 6 লৈ 3টা 6 পৰা 11 লৈ 5টা 11 পৰা 18 লৈ 7টা 3 5 7 3 5 7 তেতিয়াহ'লে ইয়াত 9 হ'ব পাৰে 11 হ'ব পাৰে যদি প্ৰাইম নাম্বাৰ দিছে তেতিয়াহ'লে 11 হ'ব যদি 2 2কৈ গৈছে তেতিয়াহ'লে 9 হ'ব চাওঁ অপশ্যনত এতিয়া 18 লগত 9 যোগ কৰিলে 27 আছে 11 যোগ কৰিলেতো কিমান হ'ব 29 নাই এই 27 থকা দুটাৰ ভিতৰত এটা হ'ব এইটো নহয় প্ৰথমডোখৰ পাই গ'লোঁ নম্বৰটো আমাৰ কি হ'ব 27 বাকী কি আছে এফ জি আই এল এফ আছে জি আছে আই আছে এল আছে এইটো কি হ'ব এফৰ পিছত এইটোত 0 এফ জি লগতে ইয়াৰ মাজত কি থাকি গ'ল এইচ থাকি গ'ল এটা আই জে কে দুটা তেতিয়াহ'লে এল এম এন অ' পি হ'ব 27 পি কোনটো এইটো শুদ্ধ উত্তৰ এইটো নহয় বুজিলে 27 পিটো শুদ্ধ উত্তৰ বুজি পালোঁ নহয় কেনেকৈ কৰিলোঁ ইমান ৰিজনিঙত বুজাবলগীয়া কথা নাই আৰু ভাগকৈ চাই যাব আৰু নেক্সট কুৱেশ্যন একে নাম্বাৰ চিৰিজটা আছে কি আছে 15 27 12 x 9 33 15 27 12 15 12 কৰিলে 27 15 12 কৰিলে 27 এইটোৰ লগত একো ছিষ্টেমেই নাই এইটো 15 পৰা 12 3 কমিছে -3 আকৌ এইটোৰ মাজত আকৌ 3 কমিছে 12 পৰা 3 গ'লে 9 তেতিয়াহ'লে নেক্সটটো কি হ'ব এইটোহে আমাক এইটোহে সুধিছে এইটো তেতিয়াহ'লে আকৌ 3 কমিব 6 হ'ব লাগিছিলে নাই কিন্তু থাকিব দিয়ক 27 পৰা কি হ'ব এতিয়া 27 পৰা এইটো গৈ বাঢ়িছে হয় নাই 27 পৰা যদি 3 বঢ়াই দিওঁ এইটো যদি 30 হয় 30ৰ লগত আকৌ +3 33 হ'ব নাই গতিকে 30টো শুদ্ধ উত্তৰ ওলাই গ'ল বুজিলে নেক্সট কুৱেশ্যন কৈছে এ ইজ ব্ৰাদাৰ অফ বি এইটো বিৰ ব্ৰাদাৰ বুলি কৈছে মানে এইটো প্লাছ বিটো কি নাজানো বি ইজ ডটাৰ অফ চি বুলি কৈছে চিৰ জীয়েক বি মানে বি মাইনাছ ফিমেল
এণ্ড ডি ইজ ফাদাৰ অফ এ, ডি হ'ল এৰ ফাদাৰ, মানে ডি প্লাছ হেৰি ককাইক ভাইক যদি হয় এ বি, ককাইক ভনীয়েক যদি হয় মাকো একেই হ'ব না, মাক দিলে মাইনাছ, এইটো হাজবেণ্ড ৱাইফ। কৈছে হাউ ইজ চি ৰিলেটেড টু ডি, চি কেনেকৈ, চি যদি হাজবেণ্ড ৱাইফ, ৱাইফটো ধৰ। নেক্সট কুৱেশ্যন, হোৱাট উইল ৰিপ্লেচ ষ্টাৰ ইন দ্য গিভেন ইকুৱেশ্যন। অঁ ইয়াত চিম্বল কেইটামান দি দিছে, এইটো ষ্টাৰ যোৱাত কোনটো বহালে হ'ব সেইটোও দিছে। প্ৰথমটো পাতি চাওঁ, 16 যোগ 4 যোগ 5 ইকুৱেল টু 14 বিয়োগ 6, 16 4 20 25 14 6টোতো হ'বই নোৱাৰে, চিধা ভুল। প্লাছ মাইনাছ ইকুৱেল আছে, 16 প্লাছ 4 মাইনাছ 5 ইকুৱেল টু 14 ইণ্টু 4, 14 6 গুণ 84, 16 4 20, এইটো নহয়, হ'বই নোৱাৰে। তাৰপিছতো চাওঁ, 16 ডিভাইড 4 পূৰণ 5 ইকুৱেল টু 14 যোগ 6, 14 6 20, 4য়ে 4 বাৰ যাব, 4 ইণ্টু 5 মানে 20, 20 ইকুৱেল 20, এই 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব, বুজিলে। নেক্সট কুৱেশ্যন, লগে লগে ধাম ধুম কৰি যাব। এইটো আকৌ ভেন ডায়েগ্ৰাম এটা আছে, ৰিলেশ্যন বিটুইন ট্ৰেভেলাৰ্ছ ট্ৰেইন এণ্ড বাছ। ট্ৰেইন আৰু বাছত ট্ৰেভেলাৰখিনি এইখিনি হয় নাই, এইখিনি ট্ৰেভেলাৰ ট্ৰেইনতো যায় বাছতো যায়, তেতিয়াহ'লে ভিতৰত থাকিব দুইটা, এনেকুৱা টাইপৰ হ'ব, আছে নাই সেইটো। ট্ৰেভেলাৰখিনি ট্ৰেইনতো যায় বাছতো যায়, মানে ট্ৰেইন আৰু বাছটো একে বস্তু, ট্ৰেভেলাৰটো বেলেগ ন। তাৰপিছত কি আছে, ফায়াৰ যদি বাৰ্ণ হয়, কোনটো অপশ্যন শুদ্ধ, ৱাটাৰ ড্ৰিংক হ'ব নি, নহয় যেন লাগিছে। উড ট্ৰিজ হ'ব নি, নহয় যেন লাগিছে। এইটো ফায়াৰৰ এফেক্ট বাৰ্ণ, জুয়ে পুৰে, আইচ বৰফে ঠাণ্ডা পেলায়, য়েছ এইটো ফ্লাৱাৰ ৰ'জ হ'বই নোৱাৰে। মষ্ট প্ৰবেবল ৰিলেশ্যনটো এইটো হ'ব, আইচ ফ্ৰিজ বৰফে ঠাণ্ডা কৰে, জুয়ে পুৰে। নেক্সট কুৱেশ্যন, এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন দ্য ছিকুৱেঞ্চ ইন হুইচ দে অকাৰ ইন দ্য ডিক্সনেৰী। ডিক্সনেৰীত কেনেকৈ থাকে, ডিক্সনেৰীত কেনেকৈ থাকে জানে নহয়। এইবোৰতো ইজি প্ৰশ্ন, জাষ্ট প্ৰেক্টিছ এটা কথা দিছোঁ, আৰামছে কৰি যাওক। ইয়াতে 20ৰ ভিতৰত 20 পাবই আৰু, চিন্তা কৰিব নাই। মিচিং নাম্বাৰত কেতিয়াবা এটা দুটা ফচি যাব পাৰে আৰু, ইমান টেনশ্যন নল'ব। মিচিং নাম্বাৰ ফচি গ'লে কথা নাই, এৰি দিব, সেইটো 19 ল'ব, বুজিছে। ডিক্সনেৰীত কেনেকৈ থাকিব, চবতে এছ 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 আছে, তেতিয়াহ'লে চব গোটেইকেইটা আহিব। তাৰপিছৰ ৱৰ্ডটো চাওঁ, ইয়াত টি আছে, ইয়াত টি আছে, ইয়াত টি আছে, ইয়াত টি আছে, এইটো এ আছে, গতিকে 5 নম্বৰটো ফাৰ্ষ্টত হ'ব, গোটেইগালতে 5 আছে অ'। তাৰ 3 নম্বৰটো চাওঁ এতিয়া, 3 নম্বৰটোত ইয়াত অ' আছে, ইয়াত আৰ আছে, ইয়াত আৰ আছে, ইয়াত এ আছে, এইটো আহিব, গতিকে তাৰপিছত হ'লে 5 4 অপশ্যন চালোঁ আমি, 5 4 থকা অপশ্যন এটাই আছে, গতিকে চিটো শুদ্ধ আৰু টাইম ৱেষ্ট কৰিব নালাগে, আগবাঢ়ি গুচি যাওক। যদি কনফিডেঞ্চ নাই গোটেই 5টা কৰি যাওক আৰু 30 ছেকেণ্ড এটা ৱেষ্ট কৰক। থেংক ইউ। নেক্সট কুৱেশ্যন চাওঁ, কি আছে, বি টি, এইটো নেক্সট টাৰ্মটো সুধিছে, কেনেকৈ মিলি আছে, এইটো বি ওচৰতে ডিটো আছে দেখোন, বি চি ডি ই এফ, তেতিয়াহ'লে জি এইচ, এইফালে টি আৰ, টি পিছতহে কিন্তু আৰটো আছে হয় নাই, তেতিয়াহ'লে টি মাজত কি আৰ এছ টি নহয় জানো, মাজত এছটো থাকি গ'ল হয়নে, মই ডাঙৰ কৰি দিছোঁ, লিখিবলৈ প্ৰব্লেম আছে, মাজত এছটো থাকি গ'ল, আকৌ পি আৰু আৰৰ মাজত কি থাকিলে, কিউ থাকি গ'ল, তেতিয়াহ'লে পি এন এম এন অ' পি, পি হৈছে এন এম এন অ' পি, অ' পি এম এম এন অ' পি, অঁ এইচ এন। এলফাবেটত খেলি মেলি হৈ যায়, এলফাবেটগাল প্ৰথমতে লিখি ল'ব ধুনীয়াকৈ, কেনেকৈ লিখিব গম পাইছে নাই, এ বি চিকৈ লিখি এনলৈকে লিখিব, আকৌ এমৰ পৰা ফুলটাকে এমৰ পৰা ষ্টাৰ্ট কৰি জেডলৈকে লিখি ল'ব, তেতিয়া এইটো 13টা এইটো 13টা চব মিলি থাকিব। কেতিয়াবা এনেকৈ মিলি যোৱা আহে, মানে প্ৰথমতে গৈ এডমিট দিওঁতে কুৱেশ্যন পেপাৰ মেলিব নিদিয়ে নহয়, 4 মিনিট 5 মিনিটমান পাব নহয়, সেইটো টাইমত লিখি ল'ব, এডমিটতে লিখি ল'ব বা কুৱেশ্যন পেপাৰ লাষ্ট পেজতে লিখিলে নিজৰ কথা লিখি ল'ব, ৰাফ পেজটো লাষ্ট পেজটোনো ৰাফেই হ'ব। নেক্সট কুৱেশ্যন কি আছে, লাষ্ট টাৰ্মটো সুধিছে নাম্বাৰ চিৰিজ 3 8 5 8, এইটো দেখোন দেখকৈ ওলাই আছে, কিউবগাল মনত থাকিলে, এইটো কি 2 কিউব, এইটো কি 3 কিউব, এইটো 4 কিউব, এইটো 5 কিউব, এইটো দিলে কি হ'ব 6 কিউব হ'ব, 216 শুদ্ধ, আৰু চাব দৰকাৰে নাই, এইটো কেনেকৈ আছে 3 2 5, মাজত 2 আছে, 3 আকৌ 4 5, কিন্তু আমাক নালাগে নহয়, আমাক এইটোহে লাগে, গতিকে এইটো আমাৰ 6 কিউব 216 হ'ব। থেংক ইউ ছ' মাছ। তাৰপিছৰ কুৱেশ্যনটো কি আছে, চাইনিজ ক'ডিং, এইটো কৰাত ঢেৰ উপায় আছে, আপুনি বেছিককৈ কৰিব পাৰে লৈ মই কেনেকৈ কৰোঁ চাওক, এইটো এতিয়া অলপ ইজি দিছে, আপুনি ডাইৰেক্ট কৰিব পাৰিব, কিন্তু যদি লাম্বা দিয়ে বোলে বেংকৰ পৰীক্ষাত আহে, তেতিয়া কেনেকৈ কৰে, মানে মই বস্তুটো এনেকৈ কৰোঁ, কি যে ইন হু আৰ ইউ টু 42 বুলি কৈছে হয়নে, গতিকে হু
আৰ ইউ লিখি ল'লোঁ। এইফালে লিখিম কি 4 3 2 আচপাই দিলোঁ হ'ব। তাৰপিছত ডে ইজ ইউ টু 485 নেক্সট লাইনত লিখিম ডে ইজ আকৌ ইয়াত ইউ এইটো 485 নেক্সট লাইনত লিখিম 4 নতুন হ'লে 8 আকৌ 5 নতুন হ'ব। তাৰপিছত কি আছে ডে আৰ ডেঞ্জাৰাছ টু 295 ডে এইটো আৰ অ' ডেঞ্জাৰাছ মাজত জেগাটো এইটো এক্সট্ৰাকৈ ল'ব তেতিয়া অকণমান সুবিধা হ'ব। এইটো ডেঞ্জাৰটো হা কি দিছে বুলি কৈছে। তাৰপিছত এইটো 295 এইটো 29টো এক্সট্ৰা 5টো এটা। এতিয়া আমি চালেই হ'ল আমাক সুধিছে ডেঞ্জাৰাছৰ ক'ডটো। ডেঞ্জাৰাছটো ইয়াত অকলে আছে নাই 3 নম্বৰত চবৰে ক'ড উলিয়াই দেখাই দিছোঁ। সুৰটো ইয়াত অকলে আছে হয়নে ফাৰ্ষ্টত, তেতিয়াহ'লে ইয়াত অকলে থকা ফাৰ্ষ্ট ৰোত থকা অকল নম্বৰ কি 3 গতিকে সুৰ ক'ডটো 3 আৰু ইয়াত কি আছে ফাৰ্ষ্ট আৰু থাৰ্ড 2হে আছে গতিকে এইটো ক'ড 2 ইউটো আছে 1 আৰু 2 4 আৰু 4 গতিকে ইউ ক'ড 4 2 আৰু 3 এইটো ক'ড 5 ইজটো অকল 2 নম্বৰত আছে 2 নম্বৰত থকা অকল কি আছে 8 গতিকে ইজ অকল 8 ডেঞ্জাৰটো 3 নম্বৰ ৰোত আছে 3 নম্বৰত অকল আছে 9 গতিকে 9টো শুদ্ধ উত্তৰ। এনেকৈ কৰিলে আপোনাৰ গোটেইগাল দিলে গোটেইগালে ওলাই যায় আৰু সেইটোৱে ভাল। আপুনি ভাগে উলিয়াব পাৰে নিজৰ কথা মই এনেকৈ কওঁ বেছি ভাল লাগে। কেতিয়াবা নাম্বাৰ প্ৰব্লেম আহি গ'লে পটককৈ ওলাই আৰু হ'ব। বুজি নাইবা যদি কমেণ্ট কৰিব আকৌ বুজাই দিম শ্বৰ্টত ধুনীয়াকৈ। নেক্সট কি কৈছে ইফ পি ডিনোটছ মাল্টিপ্লাইড বাই পি মানে মাল্টিপ্লিকেশ্যন আৰ মানে ছাবষ্ট্ৰেকশ্যন এছ মানে এডিশ্যন কিউ মানে ডিভিজন। এতিয়া হৈছে দ্য ফলোয়িং কোনটো শুদ্ধ হৈছে বুলি গোটেইকেইটা কৰিব লাগিব উপায় নাই আৰু। এইটো মানে কি 18 ডিভাইডেড বাই 60 18 মাইনাছ 60 ডিভাইডেড তাৰপিছত এছ মানে যোগ মানে 15 4 গুণ এইটো কৰিলে 4 থাকিলে 18 2 20 20ৰ পৰা 4 গ'লে 16 সেইটো নহয় ভুল। নেক্সট এছ মানে প্লাছ কিউ মানে ডিভাইড পি মানে মাল্টিপ্লিকেশ্যন মানে ডিভাইড কৰিলে মাজত হ'ল 8 4 গুণ এফালে হ'ল 32 32 15 8 7 47 মিলিছে সেইটো শুদ্ধ উত্তৰ বিটো শুদ্ধ উত্তৰ। নেক্সট কি কৈছে 4:7:2 = 361 5:9:1 = 480 ইনটু 4 7 2 361 ডাঙৰ নম্বৰ দিলে দেখোন 7 4 11 11 2 13টো এতিয়া 361 যায় নি 13 3 গুণ 39 13 2 গুণ 26 নাযায়। 4 স্কোৱাৰ মানে 16 7 স্কোৱাৰ মানে 49 2 স্কোৱাৰ মানে 4 এইটো কিবা কৰিলে ওলাইগে নি 16 এইটো 16 4 গুণ 64 বহুত ডাঙৰ ভেলু হৈ যাব পচিবলে নহয়। 7 4 গুণ 28 7 2 গুণ 14 স্কোৱাৰ কিমান 186 নিমিলে দেখোন কি আছে ভালকৈ চাব লাগিব কি আছে 4 7 2 এইটো ইনটু হৈ থকা নাই অঁ পাই গ'লোঁ। এইটো 4 আছে 3 আছে 7 আছে 6 আছে 2 আছে 1 আছে 1 1 মাইনাছ হৈ আছে 5 আছে 4 আছে 9 আছে মানে 8 আছে 1 আছে মানে 0 আছে 1 1 মাইনাছ হৈ আছে তেতিয়াহ'লে এইটো 102 হ'ব এইটো শুদ্ধ উত্তৰ। ৰিজনিং মানে পূৰা ৰিজনিং আৰু একো লজিক মানে কি আৰু দেখিছে না ক'ৰ লজিক লগাই থৈছে যি টি লজিক মানে তাকে আৰু কৰিব লাগিব উপায় নাই। কি দিছে এইটো এ পিচ অফ পেপাৰ ইজ ফল্ডেড মই মানে চব টাইপৰ কুৱেশ্যন অলপ লৈ আহিছোঁ আৰু প্ৰেক্টিচ ছেট যে ক'ব নোৱাৰি ন এক্সামত এনেকুৱাটো আহিব ন ছবি থকা প্ৰশ্ন আহিবই। কৈছোঁ যে এ পিচ অফ পেপাৰ ইজ ফল্ড এণ্ড পাঞ্চ এ শ্ব'ন ইন আ ফিগাৰ প্ৰথমতে এনেকৈ জাপিছে বুলি কৈছে তাৰপিছত আকৌ এনেকৈ জাপিছে তাৰপিছত এনেকৈ কাটি দিছে মাজত কোনটো হ'ব এতিয়া খোল খালে কোনটো হ'ব এনেকৈ যদি আছে হয় নাই খুলি দিলে কেনেকুৱা হ'ব এনেকুৱা হৈ যাবনে খুলি দিলে এইবোৰ ইমাজিনেশ্যন আৰু খুলি দিলে এনেকুৱা হৈ যাব হয়নে এই মালটো জপাই দিলে অঁ এই মালটো মানে কি হৈছে এতিয়া এইটো জাপ মাক খাই আছিলে খুলি দিয়াৰ পিছত এইটো এনেকুৱা হ'ল কেনেকুৱা হ'ল এনেকুৱা হৈ থাকিলে হয়নে কাৰণ এইটো কাটি দিছিলে মেলি দিলে এইটো এনেকুৱা হ'বই। তাৰপিছত কি হৈছে তাৰপিছত এনেকৈ জাপ খাই আছিলে হয় নাই মানে এইটো এতিয়া মেলি দিব মানে কি হ'ব এইটো এতিয়া মাজত আছে ন মাজত আছে
এইটো এতিয়া তললৈ জাপ খাই আছে, ওপৰলৈ মেলিলে ইয়াত এটা ফুটা হৈ যাব, ইয়াত এটা ফুটা হৈ যাব, তেতিয়াহে দুটা জাপালে দুটা সমান হ'ব। এনেকুৱা ক'ত আছে? এইটো চি নম্বৰটো শুদ্ধ উত্তৰ। এইটো অলপ ইমাজিনেশ্যন কৰিব লাগিব আৰু বুজিছে, এই ইমাজিনেশ্যন পাৱাৰ অকণমান লাগিব। নেক্সট কুৱেশ্যন কি দিছে? ইফ এ মিৰৰ ইজ প্লেছড অন আ লাইন এ বি। এইটো ইমেজৰ কোনটো ছবি হয় সুধিছে আৰু, কিউবটো আছে তেতিয়াহ'লে কিউবটো আঁকি লওঁ, কি হ'ব? এইটোতো এনেকৈ হ'ব প্ৰথমতে, এডাল এফালে এডাল এফালে, এডাল এফালে যাব, এডাল এফালে যাব, এডাল এফালে যাব, এনেকুৱা হৈ যাব। এই দুটা তেতিয়া ওপৰতে আহিব প্ৰথম, ঠিকে আছে। ওপৰত থকাটো ওপৰত থাকিবই, ইফালে থকাটো ইফালে থাকিব। এতিয়া ওপৰত আছে এইফালে আছে, এইটোতো নহয়। ওপৰত আছে এইফালে তলে দুটা আছে, এইফালে বিটো হয়। নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য অ'ড ৱাৰ্ড আউট। অ'ডকেইটা উলিয়াব কৈছে ইয়াৰ পৰা। লুডু, চেছ, পল', কেৰম। লুডু, চেছ, কেৰম গোটেইকেইটা ইনড'ৰ গেম, পল'টো কিন্তু আউটড'ৰ গেম, গতিকে এইটো অ'ড ওৱান। তাৰপিছত ইয়াত দিছে ডি জি জে আইৰন, কোনটো অ'ড? ডি পিছত কি? ডি ই এফ জি এইচ আই জে, দুটা দুটা আছে ফাৰ্ষ্টত হ'ব। কেটোৰ পিছত কে এল এম এন অ' পি কিউ, দুটা দুটা ঠিকে আছে, লজিকটো গম পালোঁ। আৰু পিছত আৰ এছ টি ইউ, পিছত ইউ ভি ডব্লিউ এক্স, এইটো ঠিকে আছে। তেতিয়াহ'লে এইটো হ'বই আৰু, অলপ চেক কৰি চাওঁ ন, কিন্তু মোৰ মতে হ'বই লাগে এইটো। আই পিছত জে কে এল, আৰে মিলি গ'ল, এম এন অ' হ'ব লাগিছিলে না, গতিকে 4 নম্বৰটো অ'। লাষ্টত দিছিলে এইটো লাষ্ট কুৱেশ্যন আজি প্ৰেক্টিছ ছেটত কিমান সময়ত কৰিলে আৰু কিমান নম্বৰ পালে কমেণ্ট কৰি জনাব দেই, যদি প্ৰেক্টিছ ছেটটো কৰিছে। অলপ এংগেজ হোৱা যেন লাগিলে ভাল লাগে। শ্বেয়াৰ কৰিব কোৱা নাই, শ্বেয়াৰ কৰিব নালাগে, আপোনালোকে চাই আপোনালোকে পঢ়ক, কিন্তু যদি চাইছে মাৰ্কছখিনি কমেণ্ট কৰক, এটেম্পটো কেনেকুৱা হৈছে, যাতে মোৰ ভিডিঅ' চাই থকা মানুহখিনি পাৰফৰ্মেঞ্চটো কেনেকুৱা গম পাব বিচাৰোঁ ন। এইটো অ'ডটো কি আৰু, এইটো 31টো প্ৰাইম, 37টো প্ৰাইম নাম্বাৰ, এইটো প্ৰাইম নাম্বাৰ, চব মৌলিক। এইটোহে তোমাৰ আপোনাৰ মৌলিক নহয়, হাতে হাতে যায়, গতিকে এইটো অ'ড ওৱান আউট। গতিকে ইমানেই আছিলে। লাষ্টৰ এনচাৰ কিগাল দি থোৱা আছে, PDF টো মই দি দিম ডেছক্ৰিপশ্যনত, ইভাগে ট্ৰাই কৰি ল'ব। থেংক ইউ ফৰ টুডে। কাইলৈ আকৌ এটা প্ৰেক্টিছত লৈ আহি আছোঁ, কাইলৈ আনিম মেথছৰ। ঠিক আছে, থেংক ইউ।